নমস্কাৰ আমি এই কুৱেশ্যন কেইটা এবাৰ কৰিছো আজি জাষ্ট ৰিভাইজ কৰিম চাই যাওক ঠিক আছে মনত পৰি যাব নাম্বাৰ 1 যে তলৰ কোনখন বেদত সৰস্বতী নদীৰ বিষয়ে প্ৰথমে উল্লেখ আছিলে ইয়াৰ উত্তৰটো হ'ব ঋগবেদা ঠিক আছে তাৰ পাছত এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দ্য ফাৰ্ষ্ট মেটেল ডিস্কভাৰ্ড এণ্ড ইউজ বাই এনচিয়েণ্ট পিপল ৱাজ যে প্ৰাচীন মানুহে আৱিষ্কাৰ কৰি ব্যৱহাৰ কৰা প্ৰথম ধাতু কোনটো আছিলে এইটো হ'ব আপোনাৰ কপাৰ ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে দ্য ফাৰ্ষ্ট এংলো বাৰ্মিছ ৱাৰ প্ৰথম এংলো বাৰ্মিছ ৱাৰ 1824 আৰু বুদ্ধদেৱে জ্ঞান লাভ কৰা ঠাইৰ কথা এইটো বাদ দিয়ক মেনশ্যন দ্য প্লেচ ৱেৰ বুদ্ধা এটেইন এনলাইনমেণ্ট ঠিক আছে বুদ্ধদেৱে ক'ত এনলাইনমেণ্ট পাইছিলে আপোনালোকে জানে বোধ গয়া অ'কে সাৰনাথত কি আছিলে প্ৰথম তেওঁ কি কৰিছিলে চেৰমন তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ এমং দ্য ফলোয়িং ইজ দ্য গ্ৰেট বুদ্ধিষ্ট ৱৰ্ক কনচিষ্টিং অফ ডায়লগছ বিটুইন ইণ্ডো-গ্ৰীক মেণ্ডাৰ এণ্ড বুদ্ধিষ্ট ফিলচফাৰ নাগাছেনা ইণ্ডো-গ্ৰীক কিং মেণ্ডাৰ আৰু বুদ্ধিষ্ট ফিলচফাৰ নাগাছেনাৰ মাজত যি সংলাপ আছিলে কোনখন গ্ৰন্থত পোৱা যায় মিলিন্দা বানহা ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হ'ল ইয়াত কৈছে যে দ্য ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল ৱাজ কনভেন্ড বাই চতুৰ্থ বৌদ্ধ পৰিষদ আহ্বান কোনে কৰিছিল কাৰ্ডিনেল কনিষ্কা ইয়াত চাওক ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল কৰিছিল ৰাজগৃহা 383 BC আৰু কাৰ্পেট্ৰজেনাছ অজোত শত্ৰু তাৰপিছত ছেকেণ্ড কাউন্সিল আছিলে বৈশালী এইটো আপোনাৰ 483 BC এইটো আপোনাৰ 383 BC কালাচোকা তাৰপিছত থাৰ্ড পাটলিপুত্ৰা 250 BC অশোকা আৰু ফ'ৰ্থ হৈছিলে আপোনাৰ কাশ্মীৰ কানিষ্কা ঠিক আছে মনত ৰাখিব তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে বুদ্ধা ধম্মা এণ্ড সংঘা টুগেডাৰ আৰ ন'ন এজ কি কয় ট্ৰাই ৰত্না তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে দ্য পেইণ্টিং অফ অজন্তা ডিপিক্ট দ্য ষ্টৰিজ অফ অজন্তাৰ চিত্ৰত কাৰ কাহিনী চিত্ৰিত হৈ আছে জাটাকা অ'কে নাও যে ঋগবেদা কণ্টেইনছ মেক্সিমাম নাম্বাৰ অফ শ্লোক উইথ ৰিগাৰ্ডছ টু ঋগবেদৰ তলৰ কোনজন ভগৱানৰ নাম আটাইতকৈ বেছি লিখা হৈ আছে ইন্দ্ৰ তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ এমেণ্ডমেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিক্লেয়াৰ্ড এডুকেশ্যন এজ এ ফাণ্ডামেণ্টেল ৰাইট সংবিধানৰ কোনটো সংশোধনত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিলে কিমান আছিলে 86 এমেণ্ডমেণ্ট হয় না ওকে 86 নে 82 কোনটো আছিলে 86 ঠিক আছে 86 2002 আৰু 21 এ আৰ্টিকেল 21 এ ইনচাৰ্ট কৰা হৈছিলে পৰীক্ষাত মই জানো পৰীক্ষাত এই দুটাৰ মাজত আপোনালোকে খেলি মেলি লগাব সেইকাৰণে মই আজিয়ে যাতে আপোনালোকৰ ভুলটো নহয় আজিয়ে কৰাই দিছো ঠিক আছে আৰু এটা মন কৰিব MCQ কৰাই থাকিম এতিয়া উপায় নাই এতিয়া যোনে বুজি পোৱা নাই বাদ দিয়ক আৰু বহুত বুজাইছো আগতে তাৰ পাছত হ'ল যে হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য হাৰেংকা ডাইনেষ্টি হাৰেংকা বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে বিম্বি চাৰা ঠিক আছে বাকী ডাইনেষ্টিবোৰ আমি ধুনীয়াকৈ পঢ়িছিলোঁ কোনে কি কৰিছিলে সেইবোৰ আৰু এতিয়া উপায় নাই আলেকজেণ্ডাৰ ইনভেডেড নৰ্থ ৱেষ্টাৰ্ণ ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ যে আলেকজেণ্ডাৰে উত্তৰ পশ্চিম ভাৰত কাৰ আক্ৰমণৰ কাৰ ৰাজত্বকালৰ সময়ত কৰিছিলে ধনা নন্দা ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হু ইজ কল নেপোলিয়ান অফ এনচিয়েণ্ট ইণ্ডিয়া প্ৰাচীন ভাৰতৰ নেপোলিয়ান কাক কোৱা হয় সমুদ্ৰগুপ্ত ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য গুপ্তা এম্পায়াৰ গুপ্তা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শ্ৰী গুপ্তা আৰু দ্য গুপ্তা এম্পায়াৰ হু ডিফেটেড হোনাছ স্কন্দা গুপ্তা ঠিক আছে স্কন্দা গুপ্তাই হোনাছসকলক পৰাস্ত কৰিছিল আৰু গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল শ্ৰীগুপ্তা বাকী ৰুলাৰখিনি মনত আছে চাগে এবাৰ চাই ল'ব আপোনালোকে ধুনীয়াকৈ মোৰ ভিডিঅ'টো পাব বা নোটছতো পাব ঠিক আছে আৰু ক্লাছতো কৰাইছোৱে বঢ়িয়াকৈ আলেকজেণ্ডাৰ ইনভেডেড এইটো কৰিলোঁ তাৰ পাছৰ কুৱেশ্যনটো হ'ল এইটো হৈ গ'ল যে ইন হুজ ৰেইন পিৰিয়ড অফ দ্য চাইনিজ ট্ৰেভেলাৰ ফাহিন ভিজিটেড ইণ্ডিয়া ঠিক আছে আৰু এটা বস্তু মনত ৰাখিব যে ফাহিন তেওঁ ক'ৰ আছিলে য়েছ চাইনা ঠিক আছে মৰক্কোৰ পৰা এজন আহিছিল কি নাম আছিল তেওঁৰ ইবান বাটুটা কুৱেশ্যন আহিব কিন্তু মিলাব দিব এই কোনজন ক'ৰ হয় তেনেকুৱা কুৱেশ্যন বহুখিনি আহিছে ঠিক আছে এতিয়া কাৰ ৰাজত্বকালত চন্দ্ৰগুপ্ত টু ঠিক আছে চন্দ্ৰগুপ্ত টুৰ সময়ত আহিছিলে কোন ফাহিন তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হু বিল্ড দ্য নালান্দা ইউনিভাৰ্চিটি নালান্দা বিশ্ববিদ্যালয় কোনে নিৰ্মাণ কৰিছিলে কুমাৰ গুপ্তা এইটো আহাৰ চান্সেছ আছে যিহেতু কাৰেণ্ট এফেয়াৰ্ছত আছিলে এই কুৱেশ্যনটো ঠিক আছে অ'কে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ অফ দ্য ফলোয়িং ড্ৰামাছ ৱাজ নট ৰিটেন বাই কালিদাস ঠিক আছে একদম এইটো মই হেৰি কৰা নাই মোক ওলাই গৈছে ঠিক আছে অ'কে তলৰ কোনখন নাটক কালিদাসে লিখা নাছিল চাওক মালবিকা গণিমিত্ৰম এখন লিখিছে অভিজ্ঞানম শকুন্তলম লিখিছে ঠিক আছে কুমাৰ
সম্ভৱম আৰু জানকী হৰণম এই দুখনৰ ভিতৰত আপোনালোকৰ এনচাৰটো হ'ব ঠিক আছে এইবোৰ টিকবোৰ মাৰা আছে আগতে পঢ়োৱা আছিলে সেইকাৰণে ইয়াত নাযাব এতিয়া মই এনচাৰটো ৰিয়েল এনচাৰটো কৰি দিম ঠিক আছে চাওক জানকী হৰণম লিখিছিলে কুমাৰা দাসা ঠিক আছে কুমাৰ দাসাই লিখিছিলে বাকী এই তিনিখন যদি চাই আপোনালোকে কালিদাসৰ আৰু সেইকাৰণে মনত ৰাখি থৈ দিব কালিদাসৰ কোনকেইখন হয় তাৰ পাছত ইয়াত কৈছে যে হুইচ গুপ্তা ৰুলাৰ ইজ পপুলাৰলি নৌন এজ বিক্ৰমাদিত্য অলপ আগতে আমি কি চাইছিলো নেপোলিয়ন এবাৰ আহি গ'ল কি বিক্ৰমাদিত্য নে কি খেলি মেলি লাগিব নেকি হা কওকচোন হা চন্দ্ৰগুপ্তা 2 ঠিক আছে এতিয়া ইয়াত কি আছিল নেপোলিয়ন ক'ত গ'ল এক মিনিট য়েছ সমুদ্ৰগুপ্ত ঠিক আছে অ'কে এতিয়া নেপোলিয়ন কোন জানে নাই সেইটো জানিব লাগিব নহয় বাদ দিয়ক এইটো জানিব দৰকাৰ নাই জাষ্ট মনত ৰাখি যাওক ঠিক আছে অ'কে যিসকলে জানে ভাল কথা যিসকলে নাজানে মনত ৰাখক পৰীক্ষাত যদি পায় ডাইৰেক্ট মাৰি দিব তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হু ৱাজ দ্য অথৰ অফ দ্য কাদম্বৰী এ গ্ৰেট ৰোমেণ্টিক প্লে কাদম্বৰীৰ লেখক কোন আছিলে বান ভট্ট তাৰ পাছৰ কুৱেশ্যনটো হ'ল চন্দ্ৰগুপ্ত মৌৰ্য ৱাজ এ ফলোৱাৰ অফ জৈনিজম মনত পৰিছে ক্লাছতো ধুনীয়াকৈ কৰাইছিলোঁ কোনে কি কি কৰিছিলে তাৰ পাছৰ কুৱেশ্যনটো অৰ্থশাস্ত্ৰ ৱাজ ৰিটেন বাই কৌটিল্য চাণক্য হয়নে নহয় তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হু ৱাজ দ্য গ্ৰীক এম্বেচাডৰ ইন দ্য কোৰ্ট অফ চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰত গ্ৰীক ৰাষ্ট্ৰদূত কোন আছিলে মেগাস্থানিছ চাওক আৰু এটা বস্তু আহি গ'ল অথনি কি ক'লো মই ফাহিয়ান চাইনাৰ পৰা আহিছিলে ইবান বাটুতা মৰক্কোৰ পৰা আহিছিলে আৰু মেগাস্থানিছ ক'ৰ পৰা য়েছ গ্ৰীক এনেকুৱা কুৱেশ্যন এটা মই কৰাম UIQৰ পৰা তাত আপোনালোকে কৰিলে বস্তুখিনি গম পাব ঠিক আছে মই কালি ৰাতিপুৱা যদি পাৰোঁ এবাৰ দি দিম এই কুৱেশ্যনটো অলপ ভুল আছিলে ইয়াত কৈছে যে দ্য ডিক্লাইন অফ দ্য নান্দাছ এট দ্য হেণ্ডছ অফ কৌটিল্য এণ্ড চন্দ্ৰগুপ্ত মৌৰ্য হেজ বিন ভিভিডলি পৰ্ট্ৰেইট ইন দ্য সংস্কৃত প্লে ঠিক আছে এই কুৱেশ্যনটো এতিয়া ঠিক আছে এতিয়া মই কাৰেক্ট কৰি দিছোঁ যে কোনখন নাটকত আপোনাৰ যেনেকৈ চন্দ্ৰগুপ্ত মৌৰ্য আৰু কৌটিল্যৰ হাতত নন্দ ডাইনেষ্টি কেনেকৈ আপোনাৰ ধ্বংস হৈ গৈছিলে মনত আছে নাই ভিডিঅ' প্লে কৰি যে দি দিছিলোঁ আপোনালোকক বুজাই দিছিলোঁ ঠিক আছে চ' ক্লাছবোৰ চোৱা হয় আজি কানেক্ট কৰিব পাৰিলে হয় ইয়াত লিখা আছে আপোনাৰ মুদ্ৰাখাজ ঠিক আছে এইখন কোনে লিখিছিলে কমেণ্ট কৰি জনাব অ'কে ইয়াতে আপোনালোকে পাব এই কাহিনীটো কৌটিল্য আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ হাতত নন্দৰ অৱনতি ঘটা কালিদাসে নহয় এই মই এইকাৰণে কৈছোঁ ন কুৱেশ্যনটো ভুল আছিলে অলপমান কোনখন সংস্কৃত নাটকত লিখা হৈ আছে সেইটো কাটি দিব ঠিক আছে মই বাৰ বাৰ কৈছোঁ কুৱেশ্যনটো ভুল আছিলে মই আগতে ভুলকৈ পঢ়াই গ'লোঁ এবাৰ পিছত মই চালোঁ মই এইটো ভুল কৰি থৈ দিছোঁ নাও দ্য গ্ৰেট চিল্ক ৰুট টু বি ইণ্ডিয়ানছ ৱাজ অপেন বাই ভাৰতীয়সকলৰ বাবে মহান ৰেচম পথটো মুকলি কৰা হৈছিল কানিষ্কা অশোকা হৰ্ষা ফাহিয়ান কোনে কৰিছিলে হা মনত ৰাখিব কানিষ্কা ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে দ্য মৌৰ্যন ডাইনেষ্টি বা মৌৰ্য বংশ প্ৰতিষ্ঠা কোনে কৰিছিলে চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে নাও হুৱেন ডিড আলেকজেণ্ডাৰ ইনভেড ইণ্ডিয়া আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিলে 326 বিফৰ খ্ৰাইষ্ট ঠিক আছে তাৰ পাছত আলেকজেণ্ডাৰ ইনভাইডেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ কাৰ সময়ত ধনানন্দ সেই সময়ত কোন আছিলে ৰজা ধনানন্দ কাহিনীটো মনত পৰিছে বাছ কুৱেশ্যনটো কৰি দিয়ক এতিয়া ইয়াত কৈছে যে আলেকজেণ্ডাৰ আৰু পৰুৰ মাজৰ যুদ্ধ কোন ঠাইত হৈছিলে হাইডাপাছ ঠিক আছে বেটেল অফ হাইডাপাছ মনত আছে বেটেল অফ ৱাটাৰলু মনত পৰিছে অ'কে বাছ ইমানখিনি চাওক এতিয়া দ্য মুছলিম এডভেঞ্চাৰ হু ডেষ্ট্ৰইড দ্য নালান্দা ইউনিভাৰ্চিটি এইটো ইম্পৰ্টেণ্ট হয় এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় মহম্মদ বিন বাখতিয়াৰ খালজি নহয় মহম্মদ বিন বাখতিয়াৰ খালজি হয়নে নহয় মোক কওকচোন য়েছ খালজি কি আছিলে তাৰপাছত আপোনাৰ দ্য ফাৰ্ষ্ট ওমেন ৰুলাৰ ইন ইণ্ডিয়ান হিষ্ট্ৰী কোন আছিলে ৰাজিয়া চুলতানা অ'কে এইটো কিয় ইম্পৰ্টেণ্ট হয় ৰিচেণ্টলি আপোনাৰ নালান্দা আছিল নিউজত সেইকাৰণে ইয়াৰ পৰা কুৱেশ্যন পোৱাৰ চান্সেছ বহুত আছে নালান্দাৰ বিষয়ে শ্বৰ্টছটো এতিয়া নালাগে এইটো এতিয়া একো চাব নালাগে যি কুৱেশ্যন দেখাইছো ইমানখিনি চাই যাওক কাৰণ আগতে নাচালে এতিয়াতো সময় নাই তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে দ্য চুলতানছ অফ হুইচ ডাইনেষ্টি ৰুল্ড ফৰ দ্য লংগেষ্ট টাইম খিলজি তুগলক স্লেভ লোধি এইকেইটাৰ ভিতৰত আটাইতকৈ বেছি সময়ৰ কাৰণে কোনে কি কয় শাসন কৰিছিলে ইয়াত চাওক প্ৰথম যিটো আছিল মেমলুক ডাইনেষ্টি 1206 to 90 খিলজি কিমান কৰিছিল 90ৰ পৰা 1320 তুগলক ডাইনেষ্টি 1320ৰ পৰা 1414 আৰু চাইদ ডাইনেষ্টি 1414ৰ পৰা 51 লোধি ডাইনেষ্টি 1451ৰ পৰা 1526 আৰু আপোনালোকে জেনেৰেল মেথছ জানে বুলি মই জানো তাৰ পাছত এই কুৱেশ্যনটোৰ এনচাৰ কৰিব জানিব ঠিক আছে অ'কে
বাকি এইখিনি ৰুলাৰ আছিলে বাদ দিয়ক এতিয়া কুৱেশ্যন কৰোঁ আমি হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য স্লেভ ডাইনেষ্টি স্লেভ ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে কুতুবুদ্দিন আই বাক অ'কে তাৰ পাছৰ কুৱেশ্যন যে হুইচ অফ দ্য ফলোয়িং ৱাজ নট দ্য কিং অফ ৰাজপুত ডাইনেষ্টি তলৰ কোনজন ৰাজপুত বংশৰ ৰজা নাছিলে বাহলুল লোডি অবভিয়াছলি নাম দেখিলে গম পাব আপোনালোকে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হু এমং দ্য ফলোয়িং ৱাজ দ্য লাষ্ট দিল্লী চুলতান কোন আছিলে ইব্ৰাহিম লোডি যুদ্ধ এখন হৈছিল নহয় মনত পৰিছে নাই তাৰ পাছৰ কুৱেশ্যন যে হু এমং দ্য ফলোয়িং ৱাজ ন'ন এজ পেৰট অফ ইণ্ডিয়া তলৰ কাক ভাৰতৰ কপৌ বুলি জনা যায় আমিৰ খুচাৰু ঠিক আছে ইয়াতে আপোনাৰ শেষ দিল্লী চুলতানজন কোন আছিলে ইব্ৰাহিম লোধি ঠিক আছে অ'কে নেক্সট কুৱেশ্যন মহম্মদ বিন তুগলক ট্ৰেন্সফাৰ্ড হিজ কেপিটেল ফ্ৰম দিল্লী টু দেৱাগিৰি মনত আছে নে মহম্মদ বিন তুগলকে চেঞ্জ কৰিছিলে তাৰপিছত আকৌ ঘূৰাই আনিলে তো তেওঁৰ এইবিলাক ডিচিশ্যনবোৰ কিছুমান ডেঞ্জাৰ ডিচিশ্যন লৈছিলে যিবোৰ কি হয় পিছত গৈ ডেষ্ট্ৰয় হৈ গ'ল নাও হুৱেন ডিড ৰেইন অফ দিল্লী চাল্টানেট কাম টু এন 1526 বেটেল অফ কি হৈছিলে ফাৰ্ষ্ট বেটেল অফ পানিপট তাতে আপোনাৰ কাৰ মাজত যুদ্ধ হৈছিলে হা আৰু ইয়াত লিখা আছে ধুনীয়াকৈ প'ষ্ট কৰক আৰু পঢ়ি লওক তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ টাৰ্কিছ ৰুলাৰ ইনভেডেড ইণ্ডিয়া 14 টাইমছ বিটুইন 1000 and 1026 AD মহম্মদ গজনী নহয় গজনী মুভিখন চাইছে না তাৰ পাছত আপোনাৰ কুৱেশ্যন হ'ল যে হুইচ মোগল এম্পায়াৰ ট্ৰান্সফাৰ্ড দ্য মোগল কেপিটেল ফ্ৰম আগ্ৰা টু দিল্লী আগ্ৰাৰ পৰা দিল্লীলৈ কোনে কৰিছিল শ্বাহজাহানে কি বনাইছিলে জানেনে নাজানে হুইচ দিল্লী এম্পায়াৰ হুইচ মোগল এম্পায়াৰ ট্ৰান্সফাৰ্ড দ্য মোগল কেপিটেল ফ্ৰম আগ্ৰা টু দিল্লী শ্বাহজাহান তাৰ পাছৰ কুৱেশ্যনটো হ'ল এইটো বাবৰ ৱাজ ছাকচেডেড টু দ্য মোগল থ্ৰন বাই যে বাবৰৰ পিছত কোন আছিলে বাহাদুৰ শ্বাহ নে হুমায়ুন কাৰ পুতেক আছিলে হুমায়ুন ঠিক আছে মনত ৰাখিব তাৰ পাছত লিষ্টখন যাৰ মনত আছে দিছিলো ন কোনজন কাৰ পিছত আহিছিলে কোনটো ডাইনেষ্টিৰ কোন হয় এইখিনি ইম্পৰ্টেণ্ট গতিকে কেছ যি আছে আপোনালোকক একদম কামৰ বস্তু পঢ়ায় আজিতো MCQ কৰাই আছো কিন্তু আগতে যদি আপোনালোকে হিষ্ট্ৰী ক্লাছটো চালে হয় যিখিনি বস্তুৰ পৰা কুৱেশ্যন আহে যিখিনি বস্তু আমি চালেও হৈ যায় সিমানখিনি বস্তু আমি কৰাওঁ ঠিক আছে তাৰ পাছৰ কুৱেশ্যন ইয়াত কৈছে এইটো কৰিলোঁ হা আগতে কৰোৱা দেখিছে ন মানে মাৰ্ক কৰা হৈ আছে মানে কৰোৱাও আছে হুইচ মোগল এম্পায়াৰ ট্ৰান্সফাৰ এইটো কৰিলোঁ কি হৈছে আজি এইটো হৈ গ'ল অ'কে নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আৰু অলপমান এইবাৰ ৰ'ব অলপমান 1 মিনিট সময় মোক দিয়ক লাগে আপোনালোকে স্কিপ কৰক বেছি নহয় অ'কে ইয়াত চাওক কেইখনমান উপনিষদৰ নাম মনত ৰাখিব সুধিব পাৰে যিটো আপোনাৰ সবেকেতু আৰু বাস্তৱৰ বীজ চিড অফ ৰিয়েলিটি এই যিখিনি কথোপকথনখিনি আপোনাৰ চান্দোগ্য উপনিষদত কি হৈ আছে আপোনাৰ লিখিত হৈ আছে বাকীখিনি মনত নাৰাখিলেও নাচিকেতা আৰু তাৰ যিখিনি মানে কুৱেষ্ট আছিলে বা সন্ধান আছিলে ঠিক আছে নাচিকেতৰ যিটো কাহিনীটো আছিলে সেইটো আপোনাৰ কথা উপনিষদত লিখা হৈ আছে ঠিক আছে তেনেকৈ আপোনাৰ ডিবেট অফ গাৰ্গী এণ্ড আপোনাৰ কি আছিল এইটো য়জ্ঞা বাল্যক্য এই মোৰ প্ৰনাউন্সিয়েশ্যনে ঘূৰি নাহে ইয়াত আপোনাৰ বৃহদাৰণ্যক উপনিষদ মই এইকেইটা মাতিব যাওঁতে মোৰ জিভা ঘূৰি নহা হৈ গ'ল ঠিক আছে আপোনালোকে যি নহওক বাদ দিয়ক খালি মনত ৰাখিব বেলেগ মনত ৰাখিলোঁ যিটো নাচিকেতা এণ্ড হিজ কুৱেটছ ক'ব পাৰে যে নাচিকেতা এণ্ড হিজ কুৱেটছ কোনখন উপনিষদত আমি পোৱা যায় কথা উপনিষদ ঠিক আছে এইটো মনত ৰাখিব বাকী এই তিনিটাও চাইট হ'ব ইম্পৰ্টেণ্ট হয় NCERT যিহেতু আছে আৰু কুৱেশ্যন ইয়াৰ পৰা আগতে আহিছে মিলাব দিবও পাৰে মিলাই ল'ব তাৰ পাছত হ'ল যে পিপল অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইউজুৱেলি বিল্ড দেয়াৰ হাউচেছ অফ সিন্ধু উপত্যকা সভ্যতাৰ মানুহে সাধাৰণতে ঘৰ সাজিছিল কিহেৰে ব্ৰাণ্ড ব্ৰিক্স অ'কে আৰু হৰপ্পাৰ খননকাৰী কোন আছিলে দয়াৰাম চাহানী ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে গ্ৰেট বাথ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ ফাউণ্ডেড সিন্ধু উপত্যকাৰ সভ্যতাৰ মহান স্নান গ্ৰেট বাথ ক'ত পোৱা যায় মহেঞ্জো-দাৰো শব্দটোৰ অৰ্থ কি জানেনে মাউণ্ট অফ ডেথ দ্য আৰ্লিয়েষ্ট চিটি ডিস্কভাৰ্ড ইন ইণ্ডিয়া ভাৰতত আৱিষ্কাৰ হোৱা আটাইতকৈ আগতীয়া মানে প্ৰথম চিটি কোনখন আছিলে হৰপ্পা সেইকাৰণে আমি কি কওঁ কেতিয়াবা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক হৰপ্পান চিভিলাইজেশ্যন বুলিও কওঁ বা সৰস্বতী চিভিলাইজেশ্যন বুলিও কওঁ গতিকে সৰস্বতী চিভিলাইজেশ্যন ইণ্ডাছ সৰস্বতী চিভিলাইজেশ্যন হৰপ্পান চিভিলাইজেশ্যন এটাই হয় ঠিক আছে নেক্সট কুৱেশ্যন যে এইটো আপোনাৰ ভুল হৈ আছিলে হা চাহ গৌৰা হ'ব মই সেইদিনাখন কৰাইছিলোঁ চাগে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ হৰপ্পান চাইট দেচলপুৰ হয়
এইটো নহয় ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো হ'ল যে ধলাবিৰা ৱাটাৰ মেনেজমেণ্ট চিষ্টেমৰ কাৰণে কোনখন চিটি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আছিল বা সুপৰিচিত আছিলে ধলাবিৰা আৰু এটা কথা মন কৰিব যে এই সাইট কেইটা এবাৰ মনত ৰাখি থৈ দিব ইয়াত সুধিছে যে হুইচ অফ দ্য ফলোইং ইন্দাছ ভেলী সাইট ইজ প্ৰেজেন্টলি ইন পাকিস্তান ইয়াত যদি চাই কালিবাংগান ঠিক আছে ধলাবিৰা ইণ্ডিয়াতে আছে লোথাল ইণ্ডিয়াতে আছে তো হৰপ্পাখন ক'ত আছে পাকিস্তানত আছে ওকে সময়টো দিব নোৱাৰো ইয়াত এতিয়া আৰু সেইকাৰণে আপোনালোকে যিসকলে আগতেই চাইছে তেওঁলোকৰ কাৰণেতো ভাল আছিলে আমি ইয়াত অলপমান থিয়ৰিও পঢ়িছিলোঁ কনচেপ্টটো পঢ়িছিলোঁ টাইমলাইনবোৰ পঢ়িছিলোঁ ওকে নাও দ্য গ্ৰেট বাথ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ক'ত পোৱা যায় মহেঞ্জো দাৰো এইটো দ্য হৰপ্পান হেড কমাৰ্চিয়েল ৰিলেশ্যন উইথ যে হৰপ্পাৰ মানুহসকলৰ কাৰ লগত বাণিজ্যিক এইটো কিয় কাৰেক্ট নকৰিলোঁ মই পাহৰি গ'লোঁ সম্বন্ধ আছিলে ঠিক আছে সম্ভোগ নহয় সম্বন্ধ আছিলে এইটো হ'ব আপোনাৰ মেছ'পটেমিয়া ওকে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে মেইনলি হৰপ্পান সভ্যতাত কোনটো পশুৰ ছবি পোৱা যায় দ্য মষ্ট কমন এনিমেল ফিগাৰ ফাউণ্ড এট দ্য হৰপ্পান চাইট ইজ ইউনিহৰ্ণ বুল নেক্সট এইটো মহেঞ্জোদাৰো শব্দৰ অৰ্থ কি হোৱাট ইজ দ্য মিনিং অফ মহেঞ্জোদাৰো মাউণ্ট অফ দ্য লিভিং নহয় মাউণ্ট অফ দ্য ডেড আৰু দ্য হৰপ্পান ৱেৰ ক'ত গ'ল কোনটো শস্য হৰপ্পাত প্ৰথমে খেতি কৰা হৈছিলে দ্য হৰপ্পান ৱেৰ দ্য আৰ্লিয়েষ্ট পিউপিল টু প্ৰডিউচ হোৱাট কটন ঠিক আছে নাও আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এবাৰ কুৱেশ্যনটো হ'ল যে ইয়াত কৈছে হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ষ্টেটছ ডাজ নট শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজ উইথ 3 ডিফাৰেণ্ট কাউণ্ট্ৰিজ অসমে দুখনৰ লগত কৰে কাৰ লগত ভূটান আৰু বাংলাদেশৰ লগত বাকী যদি চাই আপোনালোকে মেপখন যদি মনত পৰিছে 2-3 দিন আগত পঢ়া বস্তু ছিকিম ৱেষ্ট বেংগল অৰুণাচল প্ৰত্যেকখনে তিনিখন দেশৰ লগত আৰু কি দেশৰ লগত কাউণ্ট্ৰি বাউণ্ডাৰী শ্বেয়াৰ কৰে সেইখিনিও গম পায় ঠিক আছে অসমে দুখনৰ লগত কৰে আৰু হুইচ অফ দ্য ফলোইং ষ্টেটছ শ্বেয়াৰ দ্য লংগেষ্ট বাউণ্ডাৰী উইথ বাংলাদেশ তলৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে আটাইতকৈ দীঘলীয়া সীমা আছে ৱেষ্ট বেংগলৰ ঠিক আছে নাও নেক্সট কুৱেশ্যন হ'ল যে তলৰ কোনখন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ বতৰা নকৰে কোনখন আছিল ঝাৰখণ্ড মেপ চকুমুদক মেপখন মনত পেলাওক কুৱেশ্যনটো কৰক তাৰ পাছত 2019 চনত জম্মু কাশ্মীৰৰ ৰাজ্যক কি কৰিছিল দুভাগ কৰিছিলে এটা কৰা হ'ল ইউটি জম্মু এণ্ড কাশ্মীৰ আৰু এটা লাডাখ সেই কুৱেশ্যনটোৱে সুধিছে ঠিক আছে দুভাগ কৰি ফেলে নৱগঠিত কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হ'ল লাডাখ ইউনিয়ন টেৰিটৰি অফ লাডাখ তাৰ পাছত তলৰ কোনখন দেশে চাইনা নেপাল আৰু ভূটানৰ লগত কি কৰে বাউণ্ডাৰী শ্বেয়াৰ কৰে ছিকিম মনত পৰিছে ওকে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ কাউণ্ট্ৰি ডাজ নট শ্বেয়াৰ এ লেণ্ড বাউণ্ডাৰী উইথ ইণ্ডিয়া ভাৰতৰ লগত কোনখন দেশৰ ভূমি সীমা ভাগ নহয় তাজিকিস্তান ট্ৰপিক অফ কেঞ্চাৰ ডাজ নট পাছেছ থ্ৰু ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ নাযায় কাৰ মাজেৰে ৰাজস্থানৰ মাজেৰে যায় ছত্তীশগড়ৰ মাজেৰে যায় ত্ৰিপুৰাৰ মাজেৰে যায় উৰিষ্যাৰ মাজেৰে নাযায় ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে ইণ্ডিয়া শ্বেয়াৰ্ড ইটছ লেণ্ড বাউণ্ডাৰী উইথ হাউ মেনি কাউণ্ট্ৰিজ ভাৰতে কিমান দেশৰ লগত নিজৰ ভূমি সীমা ভাগ কৰিছিল 7খন মনত পৰিছে মেপখন মনত পৰিছে আৰু হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ এ বাউণ্ডাৰী উইথ পাকিস্তানৰ সৈতে কিমানখন ৰাজ্যই কোনে কৰে পাঞ্জাৱ ৰাজস্থান গুজৰাট জম্মু এণ্ড কাশ্মীৰ ৰাজ্য হয় জানো নহয় ইউটি তো 3খনে কৰে তাৰ পাছত ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ষ্টেটছ ডাজ নট শ্বেয়াৰ এ বাউণ্ডাৰী উইথ নেপাল তলৰ কোনখন ৰাজ্যই নেপালৰ সৈতে নকৰে এইটোতো কৰিলোঁ কি হৈছে আজি দুবাৰ আহি আছে যে এইটো চাওক পেঞ্চ টাইগাৰ ৰিজাৰ্ভ তলৰ কোনখন জিলা নহয় কোনখন ৰাজ্যত আছে পেঞ্চ টাইগাৰ ৰিজাৰ্ভ আছে আপোনাৰ ক'ত আছে এই ইয়াতে লিখা হৈ আছে চাওক তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে নাই নেকি মধ্যপ্ৰদেশ মানে তাৰ লগৰ ৰিলেটেড যিখিনি বস্তু আছে সেইখিনি পঢ়ি চাব ঠিক আছে এবাৰ হ'ল কুনো নেশ্যনেল পাৰ্ক ঠিক আছে দেখিছে আমাৰ মোদীজী মধ্যপ্ৰদেশত আছে গান্ধীসাগৰ ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে কোনোখন আপোনাৰ মধ্যপ্ৰদেশ আৰু যদি গান্ধীসাগৰখন চাই তেনেহ'লে মধ্যপ্ৰদেশ তেনেকৈ সুধিছে যে হোৱাট ৱাজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইণ্ডিয়াৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কি আছিলে জিম কাৰ্বেট নেশ্যনেল পাৰ্ক ইয়াত কৈছে যে লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কি আছিলে হেমিছ নেশ্যনেল পাৰ্ক এই চাই থওক নন্দা দেৱী নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডত আছে ভেলি অফ ফ্ল'ৰ নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডত আছে মহাত্মা গান্ধী মেৰাইন নেশ্যনেল পাৰ্ক ক'ত আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড নামফা এইখন চাব আহিব পাৰে নামফা নেশ্যনেল পাৰ্ক অৰুণাচলত আছে ঠিক আছে ফচিল নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশত আছে
সঞ্জয় গান্ধী নেশ্যনেল পাৰ্ক নালাগে নালাগে, ৰাজাজী চাব উত্তৰাখণ্ডত আছে। ইয়াৰ পৰা এই 3খন চালু হৈ যাব। অ'কে তাৰপাছত ইয়াত কৈছে যে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে? মধ্যপ্ৰদেশ। আৰু চাব গিৰখন আছে গুজৰাটত। তাৰপিছত আপোনাৰ এইখন চাব পাৰে কেবুল লামজাও মণিপুৰ, জানে আপোনালোকে। কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক ছিকিমত আছে। ঠিক আছে, বাকী দিয়া আছে, যদি আপোনালোকৰ সময় হয় এবাৰ প'ষ্ট কৰি চাই যাব, আৰু যিসকলে আগত চাইছেতো ভাল কথা, বহু আগতে আমি বস্তুবোৰ পঢ়াইছোঁ। কানহা নেশ্যনেল পাৰ্ক চিটুৱেটেড ইন, কানহা ক'ত আছে? মধ্যপ্ৰদেশত আটাইতকৈ বেছিকৈ আছে। আৰু জিম কৰ্বেট উত্তৰাখণ্ড, কানহা মধ্যপ্ৰদেশ। ঠিক আছে, আৰু ইয়াত চাব পাৰিলে কাজিৰঙা অসমত আছে নে নাজানেতো। মাধৱখন চাব, মাধৱ নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশত আছে, আহাৰ চান্সেছ আছে। বাকী আপোনালোকে বাকীখিনিও যিখিনি মই কোৱা নাই সেইখিনি চাব পাৰে। দেন ডেমছ অফ ইণ্ডিয়া, যে চৰ্দাৰ সৰোবৰ ডেম হেজ বিন বিল্ট অভাৰ হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ? কোনখন নদীৰ ওপৰত আছে চৰ্দাৰ সৰোবৰ ডেম? কোনটো আছিলে এইটো? নৰ্মদা নদীৰ ওপৰত। আৰু কোনখন ষ্টেটত আছে? গুজৰাট। চাওক, ইয়াতে ডেমৰ নাম আছে, ইয়াতে আপোনাৰ ষ্টেট আছে, আৰু ইয়াতে নদীৰ নাম আছে। ঠিক আছে, চাইট হৈ দিয়ক আৰামছে। বাকী লেখখিনিতো কৰাইছোঁ আগৰ ক্লাছটোত, আৰু ৰুটখিনি কৰাইছোঁ। গতিকে আজি এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে, এবাৰ চাব, কুৱেশ্যন হিচাপে কৰালোঁ। এণ্ড এক্সাম ভালদৰে দিব, যিমান পাৰে ৰিভাইজ কৰক, সৰু বস্তুবোৰ চাওক, আকৌ এবাৰ চাই যাওক, বেছি পঢ়িব নালাগে। ঠিক আছে, জাষ্ট পঢ়া বস্তুখিনিকে এবাৰ চাওক, নতুন বস্তু এতিয়া ষ্টাৰ্ট কৰিব নালাগে। থেংক ইউ।